নমস্কাৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম LPUPৰ 4500 ক্ষেত্ৰত চৰাইদেউ জিলাৰ আছামিজ মিডিয়ামত LPৰ ক্ষেত্ৰত কাট অফৰ এক বিশ্লেষণ বহুকেইজন ক্যান্ডিডেটে তেওঁলোকে কমেন্ট সেকশনত চৰাইদেউ জিলাৰ এটি বিশ্লেষণ দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাই আছিল অৱশেষত আপোনালোকৰ অনুৰোধ মৰ্মে এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে কাট অফ বুলি নধৰিব এক তুলনামূলক বিশ্লেষণ বুলি ধৰিব যদি আপোনালোকে চাই 5550টা পদৰ ক্ষেত্ৰত চৰাইদেউৰ ক্ষেত্ৰত তেনে ধৰণৰ কোনো পোষ্ট বা কাট অফৰ কথা নাছিল গতিকে সম্পূৰ্ণ এটা নতুন 4500 পদৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত হৈছে য'ত আনৰিজাৰ্ভত 38টা পোষ্ট আছে OBC MOBC 21টা আছে টি টাইপছত 12টা SC ক্ষেত্ৰত 14টা ST প্লেনছত 11টা আৰু ST হিলছত 8টা আৰু PWDত 5টা টোটাল 109 গতিকে 100 প্লাসৰ এখন জিলা হিচাপে মধ্যমীয়া এখন জিলা উজনি অসমৰ জিলা গতিকে আমি ইয়াৰ লগত আমি যোৰহাট শিৱসাগৰ বা ইফালৰ পৰা যদি আমি চাওঁ ডিব্ৰুগড় এই কেইখন জিলাৰ মাজতে থকা এখন জিলা হ'ল চৰাইদেউ গতিকে শিৱসাগৰৰ পৰা একেবাৰে ওচৰতে শিৱসাগৰৰ লগতে লাগি থকা এখন জিলা চৰাইদেউ গতিকে যথেষ্ট এডভান্টেজ পজিশনত থকা সকলো ক্যান্ডিডেটে প্ৰিফাৰেন্স দিব বিচৰা এখন জিলা য'ত সকলোৱে কৰিব বিচাৰে চাকৰি বিশেষত উজনি অসমৰ সাইডৰ যিসকল ক্যান্ডিডেটস তেওঁলোকৰ কাৰণে এখন খুব সুবিধাজনক এখন জিলা গতিকে আৰু ই মধ্যমীয়া আছে পোষ্টৰ হিৰাটো গতিকে ইয়াত কাট অফৰ এক্সপেক্টেশনটো একেবাৰে হাই নহয় একেবাৰে লো নহব মাজতে থাকিব বুলি আমি আশা কৰিব পাৰো 5550টা পদৰ ক্ষেত্ৰত যদি এভাৰেজ আমি চাওঁ এভাৰেজত আমি যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 এটা এভাৰেজ কাট অফ আছিল গতিকে চৰাইদেউ জিলাৰ ক্ষেত্ৰত এতিয়া 4500 ক্ষেত্ৰত আনৰিজাৰ্ভত যি 38টা পোষ্ট আছে ইয়াত এইসকল ক্যান্ডিডেটে বেছি প্ৰিফাৰেন্স দিছে যিসকলৰ নম্বৰ ভাল বা হোম ডিস্ট্ৰিক্ট হিচাপে বহুতে তেওঁলোকে এটা প্ৰিফাৰেন্স দিছে কিয়নো আনৰিজাৰ্ভত মাত্ৰ 38 পোষ্ট আছে গতিকে কম নম্বৰ থকা বহু পাৰ্টিয়ে তেওঁলোকৰ নাম নাহিব বুলি তেওঁলোকে চৰাইদেউত অপচন এটা দিয়া নাই কিয়নো যিকোনো প্ৰকাৰে তেওঁলোকে নাম অহাটো বিচাৰে এজন পাৰ্টিয়ে গতিকে চৰাইদেউত যথেষ্ট ৰিস্কি হৈ যায় মাত্ৰ 38টা পোষ্ট আনৰিজাৰ্ভত আছে গতিকে আনৰিজাৰ্ভত পোষ্টটো বেছি কৰি থাকিলে পাৰ্টিসকলৰ কনফিডেন্সটো বাঢ়ি যায় গতিকে যিসকল হাই স্কোৰিং পাৰ্টি তেওঁলোকে আবেদন কৰাটো স্বাভাৱিক আনৰিজাৰ্ভৰ ক্ষেত্ৰত অৱশ্যে হোম ডিস্ট্ৰিক্টৰ কিছু কম নম্বৰ থকা পাৰ্টিও আবেদন কৰিছে গতিকে চৰাইদেউত যদি আমি চাওঁ সকলোখিনি আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ কিছু ওপৰলৈ যোৱাৰ সম্ভাৱনা প্ৰবল বুলি ক'ব লাগিব প্ৰভিজনাল মেৰিট লিষ্ট বিলাকত আৰু ফাইনেললৈ কিছু পইণ্টত হলেও কমিব সকলোখিনি আমি যোগ বিয়োগ চাই এটা কথা ক'ব পাৰো যিসকল ক্যান্ডিডেট আনৰিজাৰ্ভৰ তেওঁলোকৰ 64.5 বাট 64.5 ৰ প্লাসত থকা পাৰ্টিসকল তেওঁলোক এক সুৰক্ষিত জনত আছে বুলি ধৰিব পাৰিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত 65 ৰ ওচৰ পাজৰ ছপাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে 64.5 প্লাসত থকা আনৰিজাৰ্ভ কেটেগৰী পাৰ্টিসকল আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত চৰাইদেউ জিলাত সুৰক্ষিত জনত আছে বুলি ক'ব পাৰি আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত কিছু পইণ্টৰ হয়তো বাঢ়িব 65 হ'বগৈ পাৰে হয়তো পইণ্টত কিছু 65তকৈ কমিবও পাৰে এতিয়া আহিছো OBC MOBCৰ ক্ষেত্ৰত OBC MOBCৰ ক্ষেত্ৰত 21টা পোষ্ট আছে গতিকে OBC MOBCৰ ক্ষেত্ৰতো যথেষ্ট টাফ কম্পিটিশন হ'ব তথাপিতো OBC MOBCৰ ক্ষেত্ৰত এডভান্টেজ ষ্টেজত আছে যেটো 20 প্লাসত থকা খুব কম জিলা আছে 4-5খন মান জিলাহে আছে তাৰ ভিতৰত চৰাইদেউ আছে গতিকে প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ অলপ বেছি হলেও ফাইনেললৈ কমি যোৱাৰ সম্ভাৱনা আছে আৰু যি গৈ 62.5 এটা সুৰক্ষিত জন হ'ব পাৰে OBC MOBCৰ কাৰণে আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত 62.8 এটা সেফ স্কোৰ হ'ব পাৰে গতিকে 62.5 প্লাসত থকা চৰাইদেউ জিলাৰ OBC MOBCৰ প্ৰাৰ্থীসকল এক সেফ জনত আছে বুলি তেওঁলোকে ভাবিব পাৰে আৰু ওমেনৰ ক্ষেত্ৰত 62.8 এটা সেফ স্কোৰ হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত 12টা পোষ্ট আছে গতিকে 10 প্লাসত থকা টি টাইপছৰ জিলাৰ ভিতৰত চৰাইদেউ এখন ট্ৰেন্ডিং জিলা বুলিয়ে ক'ব লাগিব য'ত এভাৰেজ কাট অফ 55-54 আছিলে
আটাইকেইখন জিলাৰ যদি আপোনালোকে চাই 5550টা পদত গতিকে এটা টি টাইপছৰ ক্ষেত্ৰত 56 এটা সেফ স্কোৰ হ'ব পাৰে ওচৰতে ডিব্ৰুগড় জিলা আছে যোৰহাটৰ বহুত টি টাইপছৰ প্ৰাৰ্থী আছে আৰু চৰাইদেউতো বহুত আছে গতিকে 56 এটা সেফ স্কোৰ হ'ব পাৰে টি টাইপছৰ কাৰণে এসচিৰ ক্ষেত্ৰত 14টা পোষ্ট আছে এসচিৰ ক্ষেত্ৰত 14 পোষ্ট থকা বা 14তকৈ বেছি থকা জিলা বেছি নাই গতিকে প্ৰথম 5-6খন জিলাতে চৰাইদেউ আছে সেই হিচাপত এখন ট্ৰেন্ডিং জিলা এসচিৰ ক্ষেত্ৰত গতিকে এসচিৰ ক্ষেত্ৰত যদি আমি চাওঁ গতিকে 58 এটা সেফ স্কোৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.5 এটা সেফ স্কোৰ হ'ব পাৰে এতিয়া আমি এসটি প্লেন্সৰ ক্ষেত্ৰত যদি চাওঁ 11টা পোষ্ট আছে এসটি প্লেন্সৰ ক্ষেত্ৰত গতিকে কাট অফ যথেষ্ট কম হৈছে 5550টা পদত যে 55.5 55.6 এনে ধৰণৰ আছিল বহু জিলাত গতিকে আমি এতিয়া ইয়াত যদি চাওঁ চৰাইদেউ জিলাৰ ক্ষেত্ৰত 4500 কিছু বৃদ্ধি হলেও 56.5 এটা সেফ স্কোৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.8 এটা সেফ স্কোৰ হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত 8টা পোষ্ট আছে গতিকে এই 8টা পোষ্টত 54 to 55 এটা সেফ স্কোৰ হ'ব পাৰে অৰ্থাৎ ক্যান্ডিডেটস অনুসাৰে 54.5 ৰ পৰা 55 ৰ ভিতৰত থকা প্ৰাৰ্থীসমূহ তেওঁলোক সেফ স্কোৰ আছে বুলি ভাবিব পাৰে এসটি হিলছৰ ক্যান্ডিডেটস যথেষ্ট কম থাকে আৰু পিডব্লিউডিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই 5টা পোষ্ট আছে পিডব্লিউডিৰ ক্ষেত্ৰত 57 এটা সেফ স্কোৰ হ'ব পাৰে হয়তো ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.8 মানলৈ তললৈ নামিব পাৰে গতিকে আমি 109 পোষ্ট থকা চৰাইদেউ জিলাৰ ক্ষেত্ৰত কাট অফ কেনে হ'ব পাৰে আপোনালোকক অৱগত কৰিলো কিন্তু ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এটা বিশ্লেষণ বুলি ধৰিব কিয়নো প্ৰথমবাৰলৈ যি চৰাইদেউ জিলাৰ ক্ষেত্ৰত যথেষ্টখিনি পোষ্ট এলপি আসামিজ মিডিয়ামত আহিছে বুলি ক'ব লাগিব 109 পোষ্ট গতিকে নতুন জিলা নতুন সকলোখিনি আৰু এডভান্টেজ পজিশনত থাকিব প্ৰাৰ্থীসকল আৰু নিৰ্বাচিত প্ৰাৰ্থীসকলো তেওঁলোকে যথেষ্ট স্যাটিসফাইড হ'ব চৰাইদেউ যদি তেওঁলোকে পায় কিয়নো উজনি অসমৰ এখন খুব হুচল জিলা বুলি ক'ব লাগিব আমি যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ৰ হৈতে সমপৰ্যায়ৰ এখন জিলা চৰাইদেউ গতিকে চৰাইদেউৰ ক্ষেত্ৰত বহু আশা কৰিছে প্ৰাৰ্থীসমূহে আৰু সেই কাৰণে হাই স্কোৰিং যথেষ্ট প্ৰাৰ্থীও তালৈ ট্ৰেন্ড হৈছে আৰু হোম ডিস্ট্ৰিক্টতো বহুতে তেওঁলোকে প্ৰিফাৰেন্স দিছে গতিকে সকলোখিনি দিক আমি চাই আপোনালোকৰ কাৰণে এটি বিশ্লেষণ আগবঢ়ালো চৰাইদেউ জিলাৰ এলপিৰ ক্ষেত্ৰত আৰু বহু কেইজন প্ৰাৰ্থীয়ে বহু দিনৰ পৰা তেওঁলোকে কমেন্টত লিখি আছিল চৰাইদেউ জিলাৰ এটি বিশ্লেষণ দিবৰ কাৰণে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আমি আজি চৰাইদেউ জিলাৰ এলপি আসামিজ মিডিয়ামৰ এটি বিশ্লেষণ আগবঢ়ালো পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে বিচাৰে কমেন্ট সেকশনত লিখিব আৰু পৰৱৰ্তী সময়ত আমি এসিস্ট্যান্ট টিচাৰ হিন্দী টিচাৰ বা বেংগলী মিডিয়ামৰ এসিস্ট্যান্ট টিচাৰ বা অন্যান্য মিডিয়ামৰ ক্ষেত্ৰত আমি চেষ্টা কৰিম এনেদৰে আপোনালোকে ৰেগুলাৰ এটা ভিডিও দিবলৈ চেষ্টা কৰিছো আৰু কাট অফৰ লগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো যেহেতু 1 তাৰিখলৈকে এক্সটেনশন কৰি দিছে হায়াৰ সেকেন্ডাৰী ডকুমেন্টসমূহ আপলোড কৰাটো আৰু এনআইএছৰ ক্ষেত্ৰত ইউডাই স্কুলৰ ক্ষেত্ৰত সেইখিনি সাৱধানে আপোনালোকে আপলোড কৰক অৱশ্যে প্ৰায়সমূহ ক্যান্ডিডেটছে তেওঁলোকে কৰিছে দুই এজনৰ কিছু কোৱেৰি আছিল যদিও সময় যেহেতু বঢ়াই দিছে গতিকে আপোনালোকে যদি কিবা অসুবিধাত পৰে যি হেল্পলাইন নাম্বাৰ তাত আছে অফিচিয়েল ৱেবছাইটত তাৰে ফোন কৰি বা ইমেইল কৰি আপোনালোকে কনফাৰ্ম হৈ ল'ব পাৰিব কিবা কনফিউজন থাকিলে গতিকে এইখিনি ৰিকুৱেষ্ট আপোনালোকৰ থাকিল আৰু আজিলৈ ইমানতে সামৰণি মাৰিছো আৰু এনে ধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক